মানে একদম বহুত বিষ ডিঙি গন্ধলত কামুৰিছিলে যে ৰাতিপুৱা 6টা বজাৰ পৰা বহুত বিষত থাকিব নোৱাৰোঁ। তাৰপিছত ল'ৰাক দেখুৱালেও সি কৈছে বোলে আপোনাৰ তোমাৰ এইটো বিষ খোৱা নিচিনা কিবা এটা হৈছে। মই কৈছোঁ বিষ খোৱা হ'লেতো ইমান বিষ নহয় বোলে হয়। আকৌ স্কুলত গ'লোগৈ, মই প্ৰাইভেট স্কুল এখনত কৰোঁ, তাত টিচাৰ এজনীক চাব ল'লোঁ। তাই কৈছে আপোনাৰ মাখি চাল এৰাই পেলাই তেজ ওলাই আছে। মোক বোলো ইমান বিষ যে, কৈছে নহয় আপুনি ভয় খাব নালাগে। ফটো উঠাইও দেখুৱালে, কিন্তু ফটোত মই দেখিছোঁ চিলভাৰ কালাৰ কিবা এটা মানে চিলভাৰ কালাৰটো এনেকুৱা নহয়। কৈছে আপুনি বিশ্বাস নকৰে যেতিয়া উপায় নাই, ফটো উঠাই দিলোঁ। তাৰপিছত আকৌ মই ঘৰ আহি পালোঁ। ঘৰততো ৰাতি মোৰ জ্বৰে বিষে উঠিছে। ৰাতি 8টা বজাত ল'ৰাই এনেকুৱা টানি পেলাই এৰুৱাইছে নহয়, মানে এৰুৱাব নোৱাৰে। তাৰপৰা এৰুৱাওঁতেতো আপোনাৰ নাচি বাগি আছে পোকটো। তেওঁ বোলো মাৰি দিওঁ, এইটো চিকৰা নেকি। মাৰিবলৈ লওঁতেতো নাইকিয়া হৈ থাকিলে টেবুলৰ ওপৰৰ পৰাই। দুইটাই বিচাৰোঁহে বিচাৰোঁ নেপালোঁ। তাৰপিছত ডক্টৰক দেখাইছে। তাৰ পিছদিনাহে মই বৃহস্পতিবাৰ দিনা চিভিলত মানে লৈ গৈছে সন্ধিয়া। তাৰপৰা মোক চিভিলত এডমিট কৰিলে আৰু কৰি পেলাই নগাঁৱলৈ ৰেফাৰ কৰিলে। তাৰপৰা নগাঁৱত ফুংগেশ্বৰী ফুকননি তাত চিভিলত মোক নাৰ্ভত বেজী দিলে। বেজী দি পেলাই আকৌ মুখ খুলিলে পঠিয়ালে। মুখ খুলি মানে মোৰ ENT বিভাগত দেখুৱালে। তাত তেখেতৰ মতেতো প্ৰথম ডক্টৰনীগৰাকীয়ে নেজানে, এই বিষয়ে নেজানে। কৈছে আপোনাৰ পোকে কামুৰিলে কি ইনফেকশ্যন হয় নেকি? তাৰ মই বোলো এইটোৱে আমাৰ দিনত চবৰে হৈছে। কৈছে কি দিম বাৰু? তেতিয়া তেওঁ লগৰ এজনৰ লগত আলোচনা কৰি তেখেতে যিখিনি দিলে, তাৰপৰা কৈছে আপোনাক মই মেডিচিন লিখি দিছোঁ, কিন্তু আপোনাৰ RBSটো পৰীক্ষা কৰিব লাগিব। যেদিন আপোনাৰ RBS মানে চুগাৰ আছে, তেতিয়াহ'লে মেডিচিনটো খালে মানে বাঢ়িহে যাব। গতিকে আপুনি RBSটো পৰীক্ষা কৰক। এতিয়া মই RBSটো পৰীক্ষা কৰিবলৈ দি থৈ আহিছোঁ। এতিয়া আজি ৰিপৰ্টটো দিব। তাৰপৰা ৰিপৰ্টটো দিয়াৰ পিছতহে মই মেডিচিন খোৱাৰ কথা ভাবিছোঁ, কিন্তু মই মেডিচিনখিনি খোৱা নাই। এতিয়া ইয়াত দেখুওৱা মতে এখেতসকলে কৈছে ধিং চিভিলত যিখিনি ট্ৰিটমেণ্ট লৈছে সেইখিনিয়ে চাফিচিয়েণ্ট, কিন্তু এইখিনি আপুনি মুখ খুলিখিনি নাখালেও হ'ব। এতিয়া মই বিপাঙত পৰিছোঁ, কি খাম কি কৰিম মানে। এতিয়া মৌফুলিখিনিতো মোৰ দিগদাৰ হ'ব ন, তাতো দিছে, কিনিবলৈ দিছে তাত, আৰু এনে হস্পিটেলৰ পৰাও দিছে। এতিয়া ধৰক বিষটো আছে আৰু জেগাত। হয়, আমি আঠগাঁও বাহিৰাজৰ পৰা গম পাইছোঁ যে কিবা অচিন পোকে কামুৰিছে। তাৰ ফলত মানুহবিলাক যোনখিনি জেগাত কামুৰিছে তাতে প্ৰচণ্ড বিষ অনুভৱ কৰিছে। কিছুমান মানুহে জ্বৰতো ভুগিছে আৰু কিছুমান মানুহৰ মূৰ ঘূৰণি বা বমিও হৈছে। তো এইবিলাক পেচেণ্টখিনি নৰ্মেলি ডিঙি এফআৰিঅ'ত আমি পাইছোঁ। তো তাৰ ফালৰ পৰা এফআৰিঅ'ৰ ফালৰ পৰা আমাক এটা হেল্থ কেম্প কৰাৰ অনুমতি দিছে, নিৰ্দেশ দিছে। তো সেই মৰ্মে আজি আমি আহি আঠগাঁৱত হেল্থ কেম্পত আমি আহিছোঁ। তো সেইমতে পেচেণ্টখিনিক আমি প্ৰাইমেৰী ট্ৰিটমেণ্ট পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত প্ৰাইমেৰী যোনখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি আমি আজি দি আছোঁ। আৰু বাকী বেছি সমস্যাত ভোগা, বেছি জ্বৰ বা তেনেকুৱা বিষত আক্ৰান্ত হোৱা পেচেণ্টসকলক IDSP নগাঁওলৈকে পঠাবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। তো সেই মৰ্মে আমি কামবিলাক কৰি আছোঁ। এই পোকটো চিনাক্ত হৈছে নেকি আপোনালোকৰ কিবা? মানুহে লৈ আহি আছে, পোকে কামোৰা জেগাত পোকটো লাগি থাকে। তো আমি দেখা পাইছোঁ যে পোক কিছুমান মানুহে আকৌ লৈও আহিছে হেৰিত কৰি পেলাই। তো তাৰ পৰা আমি গম পাইছোঁ যে পোকে কামুৰিছে। নামটো পাইছে নেকি? পোকটো শুনা পাই আছোঁ যে আমাৰ আঠগাঁও অঞ্চলত বোলে বনৰীয়া গাহৰি বা তেনেকুৱা বনৰীয়া জীৱ জন্তুৰ গাত পোকটো দেখা পোৱা গৈছে বুলি গম পাইছোঁ। তো মানুহবিলাকে লৈ আহি আছে আৰু কমপ্লেইন কৰি আছে যে এনেকুৱা হৈ আছে বুলি। এই বেমাৰটোৰ বিষয়ে কিবা নাম কিবা তেনেকুৱা? বেমাৰটোৰ কাৰণে IDSP নগাঁৱত চেম্পুলবিলাক ব্লাড চেম্পুল বা তেনেকুৱা টেষ্টবিলাক কৰা মানে সিহঁতে কৰিব। আৰু তাৰ কাৰণে IDSP ডিপাৰ্টমেণ্টে লৈছে, ব্যৱস্থা গ্ৰহণ কৰিছে। তো তাৰপিছতহে আমি গম পাব পাৰিম যে কি হৈছে। প্ৰায় 10 দিনৰ ওপৰত 100ৰো অধিক মানুহ এতিয়ালৈকে এটা অচিন পোকে কামুৰিলে। আৰু তাৰপিছত আমাৰ স্বাস্থ্য বিভাগৰ লগত বিভিন্ন সময়ত যোগাযোগ হৈছিল যদিও তেওঁলোকে সেইটো সময়ত বস্তুটো অলপ পাতলাই দিয়াৰ কাৰণে আজি তাৰিখত এনেকুৱা এটা মহামাৰীৰ দৰে এটা ৰোগ হ'বলৈ পালে। গতিকে আমি শেহতীয়াকৈ হ'লেও যোৱাকালি নগাঁও জিলা স্বাস্থ্য বিষয়াই আমি যোগাযোগ কৰাৰ পিছত তেওঁলোকে এটা টীম পঠাই ঘৰে ঘৰে ব্লাডৰ চেম্পুল লৈছে। আৰু আজিও আপোনালোকে দেখিছে যে এটা হেল্থ চেকআপৰ কাৰণে এটা গপচ টীম ধিং এফআইঅ'ৰ পৰা তেওঁলোকে পঠাইছে। গতিকে আমি শেহতীয়াকৈ হ'লেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি মানে এতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকে যিটো সন্দেহ কৰিছে যে বনৰীয়া গাহৰিৰ পৰাই এইটো হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে, আৰু আমাৰ ৰাইজেও সেইটোৱে সন্দেহ কৰিছে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো বিয়াগুম এটা বিভাগ, গতিকে তেখেতসকলে
15 দিন হ'ল আজিলৈকে তেওঁলোকে কোনো এটা খবৰ লোৱা নাই। যদি বনৰীয়া গাহৰি বা বনৰীয়া জীৱ জন্তুৰ পৰা বিয়পাৰ পিছতো তেওঁলোকে এটা খবৰ লোৱা নাই। গতিকে আমি ফৰেষ্ট বিভাগক ধিক্কাৰ দিছোঁ আৰু লগতে নগাঁও জিলা ফৰেষ্ট বিভাগৰ তাৰমানে যি উচ্চ পৰ্যায়ৰ মানে অফিচাৰ আছে তেওঁলোকক আমি অতি সোনকালে ঢিঙত আহি ইয়াৰ ওপৰত বুজ ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু যিটো বনৰীয়া গাহৰিৰ ওপৰত তেওঁলোকে অতি সোনকালে এটা পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসম চৰকাৰকো আমি দাবী জনাইছোঁ যে এই বিয়াগুম বিষয়াসকলক AC ৰুমত বহি থকাতকৈ ৰাইজৰ মাজলৈ আহিবলৈ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ জনাওক। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ আছে যে শূন্য সহনশীলতাত কাম কৰিব লাগে আৰু সকলো বিষয়া কৰ্মচাৰীক ৰাইজৰ লগত থাকিবৰ কাৰণে তেওঁ জনাই আছে। গতিকে মুখ্যমন্ত্ৰী কথাকো কেৰেপ নকৰি তেওঁলোকে নিজা মতে যদি তেনেকৈ কৈ থাকে, গতিকে আমি ৰাইজৰ পেনৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়ালৈকে কিমানজন লোকক অচিন পোকে প্ৰায় 100 মানুহক এতিয়ালৈকে আনগাঁৱতে প্ৰায় 100 মানুহক এই পোকে কামুৰিছে। আৰু এই পোকে কামোৰাৰ ফলত মানুহবিলাকৰ আপোনালোকে দেখিছে কিছুমানৰ চকু ফুলি গৈছে, বিষত থাকিব পৰা নাই, জ্বৰ হৈছে। গতিকে মানুহে ভয় খাইছে। কাৰণ তাৰ মাজতে এটা নিউজ ওলাইছে যে আপোনাৰ মৰিগাঁও বৰঙাবাৰীত চাম শইকীয়া নামৰ এজন মানুহৰ এটা পোকে কামুৰি মৃত্যু হৈছে বুলি এটা খবৰ ওলাইছে। তাৰপিছত মানুহখিনি বেছি ভয় খাইছে। গতিকে এইটো নিৰ্মূল কৰিব লাগে অতি সোনকালে আৰু বিভাগীয়ভাৱে যি পদক্ষেপ ল'ব লাগে সকলো পদক্ষেপ লৈ পেলাই আমাৰ ৰাইজক এটা সকাহ দিব লাগে। মানে কি মোৰ প্ৰথম বিষ পোহা বুলি ভাবিছোঁ, কোলাকে উঠি আহিছে। উঠি অহাৰ কাৰণে পিছত আমি ভাবিছোঁ বিষ পোহা হৈছে আৰু 10-12 দিন গ'ল। পিছত 13 নম্বৰ দিনাখন মই অকণমান পেট্ৰল লগাই নি দিলোঁ বোলো বিষ পোহা হেৰি হ'ল। পিছত দেখিছোঁ কোলাকে পোক এটা ওলাই আহিছে। তাৰপিছত পোকটো ওলাই আহিলোঁ, একো ট্ৰিটমেণ্ট কৰা নাই। আমি ভাবিছোঁ একো নাই। পিছত সংবাদদাতাসকল আহিছিল আমাৰ ইয়ালৈ, তেখেতসকলে গম পাইছে যে এইটো এটা ডাঙৰ পোক। কালি মোক ক'লে যে আপোনালোকে FIR যাওক, গৈ পেলাই চিকিৎসাটো কৰি আহক। কালি FIR গ'লোঁ, গৈ দেখাই কৰি আহিলোঁ। আহি পেলাই পিছত টিটি এটা দিলে, লৈ পেলাই পিছত নগাঁও তেজপুৰ কাৰণে পঠাইছে। সেয়াই বিষটো কিন্তু বৃহৎ বিষ হয়। এতিয়াও বিষ আছে এতিয়া আপোনাৰ? বিষ আছে, এতিয়া মোৰ ইয়াৰ বিষ আছে পুৰা। এতিয়া এই কেম্পত কি কৰে চাই পেলাই? কেম্পত চাই ঔষধ চৌষধ দি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।